হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আহক আজি আমি সাঁচি গছৰ বিষয়ে কেইটামান নজনা কথা জানি লওঁ। আৰু যদি আপোনালোকে সেই কথাকেইটা জানে, সেইটো ভাল কথা, আপুনি নজনাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। এই সাঁচি গছৰ আমাৰ সাঁচি গছৰ খেতি কৰাৰ মূল লক্ষ্যটো হৈছে টকা। আমি টকা পোৱাৰ মানসেৰে আমি এই সাঁচি খেতিটো কৰি আহিছোঁ, কিন্তু ইয়াৰ প্ৰয়োগ আমি নিচেইকৈ কৰা নাই আৰু কৰিব নাজানো। কিন্তু আহকচোন আজি সাঁচি গছৰ প্ৰয়োগ সম্পৰ্কে আমাৰ নিজৰ জীৱনত প্ৰয়োগ কেনেকৈ কৰিম সেই বিষয়ে অকণমান জানিলোঁ। আজিকালি হাই প্ৰেছাৰ বহু মানুহৰ আছে। প্ৰত্যেকটো পৰিয়ালত এজনকৈ হাই প্ৰেছাৰ ৰোগী আছে আৰু তেওঁলোকে সদায় মেডিচিন খাই থাকে। কিন্তু মেডিচিন খাই থাকোঁতেও কেতিয়াবা হঠাৎ প্ৰেছাৰ বাঢ়ি যায়, ডাক্তৰৰ ওচৰলৈ যাব লগা হয়, মেডিচিন সলনি কৰিবলগীয়া হয়, অৰ্থাৎ পাৱাৰটো বঢ়াই দিবলগীয়া হয়। এনে নহ'বৰ কাৰণে আমি এই সাঁচি গছৰ আশ্ৰয় ল'ব পাৰোঁ। জানক কেনেকৈ? আমি যিটো সাঁচি গছৰ ফুটি বুলি কওঁ, সেই ফুটিটোৰ 1 ইঞ্চিমান তলত আপুনি এটা বটালিৰে গাঁত কৰি দিয়ক। গাঁতটো আপুনি দীঘলীয়া কৰিব আৰু বটালিটো মধ্যাংশলৈ হাতুৰি এটাৰে লাহে লাহে খুলি খুলি গৈ থাকক। এটা সময়ত আপোনাৰ বটালিৰ আগত ওলাই আহিব ক'লা ক'লা কিছুমান পদাৰ্থ। সেই ক'লা ক'লা পদাৰ্থবিলাকেই হ'ল লাখ টকা মূল্যৰ ধূনা, অৰ্থাৎ আগৰ। সেই আগৰখিনি যেতিয়া আপুনি লাভ কৰিব, স্বাভাৱিকতেই আপুনি ঠাণ্ডাত থৈ দিলেও সেই আগৰখিনি শুকাই যাব। তাৰ যিটো পানী পানী ভাৱ, সেই ভাৱটো নাইকিয়া হৈ যাব আৰু সি একদম শিলৰ নিচিনা লাগিব দেখিবলৈ। এতিয়া আপুনি কি কৰিব? আপুনি সেই ক'লা ক'লা বস্তুখিনি আপুনি কেইটামান পকা মুঠাত আপুনি যে ধূনা জ্বলায়, হয়তো আপুনি ধূনাও জ্বলাব পাৰে। ধূনা জ্বলোৱাৰ পিছত আপোনাৰ যেতিয়া ধূনা বাতিটো সম্পূৰ্ণ ধুনীয়া হৈ গ'ল, ৰঙা হৈ গ'ল অঙঠাবিলাক, তাতে আপুনি এই আগৰখিনি দি দিয়ক। দি আপুনি তাৰ গোন্ধটো লওক, নিজৰ গাৰ ফালে বোৱাই দিয়ক আৰু শ্বাস প্ৰশ্বাসত পৰিয়ালৰ সকলোৱে গ্ৰহণ কৰক। চাব আপোনাৰ প্ৰেছাৰ সদায় নৰ্মেল থাকিব। অৱশ্যে মই আপোনাক পিল নাখাবলৈ কোৱা নাই, সেইটো ডাক্তৰে ক'ব পাৰিব, কিন্তু আপোনাৰ প্ৰেছাৰ একেবাৰেই নৰ্মেল থাকিব। 1। 2 নম্বৰ কথা হ'ব, যিমান আপোনাৰ সমস্যা নাহক আপুনি গোটেইখিনি গ্ৰহণ কৰিব পাৰিব, চেলেঞ্জ হিচাপে আপুনি ল'ব পাৰিব। আপুনি পিছ হুহুকি আহিব নালাগে, আপুনি সক্ষম হ'ব। আমাৰ যে ৰাজমোহিনী তাবিজ দিয়ে, ঠিক তেনেকুৱা। ৰাজমোহিনী তাবিজটো যেতিয়া আপুনি ল'ব বা সৰ্বসিদ্ধি তাবিজটো আপুনি ল'ব, তাৰপিছত আপোনাৰ প্ৰচণ্ড মনোবল আহিব যে মোৰ ৰাজমোহিনী আছে, তাবিজ আছে, বা মোৰ সৰ্বসিদ্ধি তাবিজ আছে। গতিকে আপুনি একেবাৰে সাহসেৰে কামবিলাক কৰিবলৈ সক্ষম হ'ব আৰু সফল হ'ব। সেইটো হ'ল এটা বিশ্বাস।
কিন্তু এইটো বিশ্বাস নহয়, এইটো বৈজ্ঞানিকভাৱে পৰীক্ষাকৃত। আমাৰ অসমত ইয়াৰ প্ৰয়োগ হ'বলৈ আৰু বহুত দিন লাগিব, কাৰণ ইমান মহামূল্যৱান বস্তু এটা অসমৰ মানুহৰ প্ৰয়োগ কৰাৰ ক্ষমতা নাই বুলি ক'লেও বঢ়াই কোৱা নহয়। কাৰণ ইয়াত কোটি কোটি টকাৰ মালিক আছে, কোটি কোটি টকাৰ মালিক আছে, কিন্তু তেওঁলোকে কেতিয়াও সাঁচি আগৰ নিকিনে, কেতিয়াও সাঁচিৰ আগৰ নিকিনে, মানে প্ৰয়োগ বিধি সমূলি নাই। গতিকে আমি এতিয়া ইয়াক প্ৰয়োগ কৰিবলৈ শিকোঁ। সাঁচি গছক আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। যেতিয়া আপুনি এই সাঁচি গছৰ ধূনা ব্যৱহাৰ কৰি আপোনাৰ জীৱনশৈলী সলনি কৰি দিব, যেতিয়া আপোনাৰ ঘৰত অভাৱ অনাটন নাথাকিব, যেতিয়া আপোনাৰ ঘৰত দন হাই কাজিয়া পোচাল নাথাকিব, যেতিয়া আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বসতি কৰিব, লক্ষ্মী সৰস্বতী উভৈনদী হ'ব, আপোনাৰ আশীৰ্বাদ পাব, অৰ্থাৎ আপোনাৰ উন্নতি দেখি আপোনাক সুধিবলৈ ল'ব যে তহঁতি কি বিধি প্ৰয়োগ কৰিছ, যে ল'ৰা ছোৱালীবিলাক পঢ়াটো তহঁতৰ ইমান চোকা, বা তোমালোকৰ টকা পইচাৰো কেতিয়াও নাটনি নহয়, হ'লেও কাৰো ওচৰত বিচাৰি যাব নালাগে, নিজে নিজেইচোন চব চল্ভ হৈ যায়। এই সকলোখিনিৰ মূল মন্ত্ৰ হ'ল সাঁচি গছৰ ধূনা। আপুনি সাঁচি গছৰ ধূনা লোৱাৰ লগে লগে আপোনাৰ ষ্ট্ৰেংথ ঠিক থাকিব, ষ্ট্ৰেছ দূৰ হৈ যাব, মানসিক অৱসাদ নাথাকিব, গম্ভীৰ টোপনি হ'ব। সেই টোপনিতে আপোনাৰ কিছুমান পজিটিভ হৰম'নৰ সৃষ্টি হ'ব আৰু আপুনি নৱজীৱন, প্ৰত্যেক দিনেই এটা নৱজীৱন লাভ কৰি নতুন নতুন উদ্যমেৰে আপুনি কামত জঁপিয়াই পৰিব। কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্ত হৰি। গতিকে আপুনি যেতিয়া কৰ্মত আপোনাৰ বিশ্বাস আহি গ'ল, শৰীৰ স্থিৰ হ'ল, মন মগজু আপোনাৰ শান্ত হ'ল, আপোনাৰ উন্নতি অনিবাৰ্য। আহক বন্ধু, আমি এতিয়া সাঁচি গছৰ খেতি কৰাৰ লগে লগে আমি অলপ বছৰত ইয়াৰ প্ৰয়োগ বিধিও জানি লওঁ। ইয়াৰ পিছতে আহিল আমাৰ সমস্যা, সাঁচি গছৰ সমস্যা। সাঁচি গছৰ সমস্যাটো সাঁচি গছত নাই, সাঁচি গছৰ সমস্যা আপুনিহে বা মইহে। ভাৰত বৰিষে আছে অনেক বেপাৰী, নিচিনি কিনিলে মিলিব বিঘিনি। কথাষাৰ আমাৰ গাতেই খাটি যায়। ভাৰত বৰিষে আছে অনেক বেপাৰী, নিচিনি কিনিলে মিলিব বিঘিনি। আমাৰ সেই বিঘিনিটো মিলিছিল। আমি সাঁচি গছৰ বেপাৰীসকলৰ পৰা নিচিনি কিনিছোঁ। গতিকে সাৱধান হওক, সাঁচি পুলি কিনোতে আপুনি সাৱধান হওক। উন্নত মানদণ্ডৰ আপুনি সাঁচি গছ ৰোপণ কৰক। আপোনাৰ মাল উভৈনদী হ'ব, আগৰ উভৈনদী হ'ব, পখিলা নিজে নিজে আহিব। আপোনাৰ ঘৰত বাৰু সাঁচি গছৰ পাতবিলাক এবিধ বিচাই খায়নে? আপোনালোকৰ অঞ্চলত পোক নাই, মই ধৰি ল'লোঁ আপোনালোকৰ অঞ্চলত পোক নাই, কিন্তু আপোনালোকৰ অঞ্চলৰ গছৰ পাতবিলাক পোকে খায় নেকি? যদি পোকে খায়, সাঁচিৰ পাতবিলাক যদি পোকে খায়, তেতিয়াহ'লে আপোনালোকৰ অঞ্চলত পোক আহিব। এদিন নহয় এদিন ফুটি আহিবই। কাৰণ সাঁচিৰ পাতবিলাক যেতিয়া প্ৰচুৰ পৰিমাণে এই পোকটোৱে খাই তললৈ পেলাই দিয়ে, তেতিয়া মাটিত এটা পজিটিভ, মানে সাঁচি গছজোপাৰ কাৰণে পজিটিভ গুণাগুণৰ সৃষ্টি হয়। ফলত কি হয়, সেই গছজোপা সুস্বাদু হয়। এই যিটো জেৰুজেৰাই একুলিৰা যিটো পোক থাকে, সেই পোকটোৰ কাৰণে খাদ্য হয়। গতিকে সি যিকোনো মুহূৰ্তত আপোনালোকৰ অঞ্চলত প্ৰৱেশ কৰিব।
কাৰণ এটা পখিলা 6 কিলোমিটাৰ পৰ্যন্ত যাব পাৰে, কাৰণ সি 13 দিনমান জীয়াই থাকে। এই 13 দিনৰ ভিতৰত সি অৱশ্যে বৰ অস্থিৰ পখিলাটো, সি খুব নাচি থাকে। গতিকে তাৰ সেই জীৱনকালত সি সিমানকণে অতিক্ৰম 4-6 কিলোমিটাৰহে যাব পাৰে, তাতকৈ যাব নোৱাৰে। কাৰণ সি পোনগতিত নাযায়, সি ঢৌ খেলি খেলি যায়। সেইকাৰণে তাৰ বহুত সময় লাগে। যদি আপুনি কিবা প্ৰকাৰে সেই পোকটো সংগ্ৰহ কৰি, মানে পখিলাটো সংগ্ৰহ কৰি আপুনি তাক সহায় কৰি দিব পাৰে, 10 কিলোমিটাৰ বা 20 কিলোমিটাৰ যদি আঁতৰলৈ তাক লৈ যাব পাৰে, তেতিয়াও কিন্তু আপুনি উপকৃত হ'ব পাৰিব। আৰু সেই উপকৃত হ'বৰ কাৰণে আপুনি গছখিনি প্ৰথম প্ৰিপেৰেশ্যন কৰি থ'ব লাগিব, যে কি কৰিলে গছজোপাত এই পখিলাটোৱে কণী পাৰিব। যদি উপযুক্ত স্থান নাপায়, সি কিন্তু কণী নাপাৰে, সি কণীয়ে নাপাৰে, তাৰ সকলো কণী নষ্ট হৈ যাব। গতিকে আপুনি সাঁচি গছডাল পোকে খোৱাৰ উপযোগী কৰি গঢ়ি তুলিব লাগিব। এইটো হ'ল একেবাৰে ধূনা, যিটো মানে আগৰ প্ৰস্তুত প্ৰণালী। 2 নম্বৰ কথাটো হ'ল, আপোনাৰ গছজোপাত যেনিবা 5 ফুট বা 6 ফুট গোলাই হৈ গ'ল, আপোনাৰ এতিয়া আগৰ নাই হোৱা, মানে পোকে নাই খোৱা, তেতিয়া তাৰ পৰা আপুনি কি বনাব লাগিব? আগৰ আপুনি আৰ্টিফিচিয়েল হিচাপে বনাব লাগিব। সেই আৰ্টিফিচিয়েল আগৰটো কিন্তু আপোনাৰ বহুত ইউটিউবাৰে দেখুৱাই আছে যে তেওঁলোকে ইনকুলেশ্যন কৰি 2 ফুট 3 ফুট পৰ্যন্ত গছডালৰ ভিতৰত বোৱাই পঠিয়াব পাৰিছে। যাবই, মেডিচিন দিলে কিয় নাযাব? সি গছডালৰ ভিতৰত যেতিয়া তাক ইনকুলেট কৰি দিয়া হয়, সি তললৈ যাব লাগিব। সেই অইলটোতো বাহিৰলৈ কেতিয়াও ওলাই নাহে, সি তললৈ যাব লাগিব। কিন্তু আপুনি সেইবিলাক কৰিবৰ কোনো প্ৰয়োজনেই নাই। আপুনি গোটেই গছডালত গজাল মাৰি দিব পাৰে। এজোপা গছত 15 কেজি মিনিমাম গজাল মাৰিব লাগে। 15 কেজি গজাল মাৰিবলৈ হ'লে আপোনাৰ 1500 টকাই দিয়কচোন। এতিয়া আপুনি ইমান গজাল ক'ত পাব? ইমান খৰচ আপুনি কিয় কৰিব? নেলাগে খৰচ কৰিব ইমান। আপুনি পেণ্ডেল এই যে চাটাৰিং কৰে, চাটাৰিং কৰা মানুহবিলাকৰ ঘৰত যদি গুচি যায়, বা আপুনি যদি এই যে ঠেলাত ভগা চিগা কঢ়িয়াই থাকে, সেই তেনেকুৱা এটা মানুহক যদি কণ্টেক্ট কৰে যে মোক অলপ গজাল আনি দেচোন, 30 টকাকৈ দিম বা 40 টকাকৈ দিম। কাৰণ সেই গজালখিনি সি নি পেলাই হয়তো 25 টকাকৈহে দিছেগৈ। আপুনি যদি 40 টকাকৈ দি দিয়ে, আপোনাক গজালখিনি দি দিব। আপুনি সেই গজালখিনি ব্যৱহাৰ কৰিব পাৰে। 2 নম্বৰ কথা হ'ল, আপুনি যদি গজাল ব্যৱহাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, তেতিয়া আপুনি বাঁহৰ শাল মাৰিব পাৰে। বাঁহৰ শালৰ ভিতৰত উত্তম হ'ল ভুলুকা বাঁহ। আপুনি ভুলুকা বাঁহৰ কিছু গজাল বনাই লওক, বনাই লৈ আপুনি গছজোপাত হোল কৰি কৰি মাৰি দিয়ক। কিন্তু হোল কৰি ল'ব লাগিব। আপুনি গজাল মৰা দিমে, গজাল মাৰিবলৈ কোনো হোল কৰিব নালাগে। গজাল মৰাত সুবিধা সেইটোৱে যে গজাল মাৰিবৰ কাৰণে কোনো হোল কৰিব নালাগে। কিন্তু আপুনি বাঁহৰ ভুলুকা বাঁহৰ যদি শাল লগাবলৈ হয়, তেতিয়া আপুনি হোল কৰিব লাগিব। হোল কৰি আপুনি গজাল মাৰি দিয়ক। ভুলুকা বাঁহৰ কিয় কোৱা হৈছে? আপুনি যদি বহাগ মাহত, চ'ত বহাগ মাহত আপুনি যদি হোল লগাই দিলে ভুলুকা বাঁহৰ, শাওণ ভাদ আহিন আপোনাৰ 25 শেষ হৈ যাব, এটা সি হ'ললৈ পৰিৱৰ্তন হৈ যাব। আৰু সেই সোপা আপুনি সৰু ছাতি দণ্ডি এটালৈ উলিয়াই আনিব পাৰিব। উলিয়াই অনাৰ পিছত সি এটা হোল হৈ যাব। আৰু তাতেই ফাংগাছবিলাকে আক্ৰমণ কৰি আপোনাৰ গছজোপাত আগৰৰ সৃষ্টি কৰিব। আগৰ মানে সেইটো কিন্তু পিয়ৰ আগৰ নহয়, তাৰ পৰা আপোনাক সিজাই পকাই আঁতৰহে উলিয়াব পাৰিব। 2টা বস্তু পোৱা যায় সাঁচি গছত। আগতে সাঁচি খেতি কৰিছিল, মানে সাঁচি গছবিলাক ব্যৱহাৰ কৰিছিল তাৰ বাকলিটোৰ কাৰণে, সাঁচি গছৰ ছালটোৰ কাৰণে। সাঁচি গছৰ ছালটোৰ পৰা কাগজ নিৰ্মাণ কৰিছিলে। এতিয়াও প্ৰসিদ্ধ সাঁচি পাতৰ পুথি। সেইবিলাক হ'ল আজিৰ পৰা প্ৰায় 700-500 বছৰ আগৰ কথা, বা তাতোতকৈও আগৰ কথা। মহাপুৰুষ শংকৰদেৱেও সাঁচিপাততেই লিখিছিল। গতিকে আপুনি মন কৰক, সাঁচিপাতখিনি কিন্তু সাঁচিপাত মানে সাঁচি গছৰ ছালটো
ঘঁহি ঘঁহি শিল বালিত ঘঁহি ঘঁহি তাক ৰূপান্তৰ কৰা হৈছিল কাগজলৈ। গতিকে মিনিমাম 8 ইঞ্চি, মিনিমাম তাৰ বহল আছিল 8 ইঞ্চি বাকলি ছটাৰ। গতিকে আপুনি মন কৰক সেই গছজোপাৰ পৰা উলিয়াই আনিবলৈ গছডাল কিমান ডাঙৰ হ'ব লাগিছিল, তেতিয়া ডাঙৰ হৈছিল। আৰু তেতিয়া সাঁচি গছত প্ৰচুৰ মালো আছিল, কিন্তু ক্ৰেতা নাছিল, কোনেও সাঁচি গছ নিকিনিছিল। জাষ্ট এতিয়া ব্যৱসায় ভিত্তিত আজি কেইবছৰমানৰ পৰা, মাত্ৰ কেইবছৰমানৰ পৰা, মানে যেতিয়া যাতায়াতৰ সুব্যৱস্থাটো হৈছে, ইঠাইৰ পৰা সিঠাইলৈ মানুহ যাব পৰা হৈছিল। আগতে ধৰক আজিৰ পৰা প্ৰায় 70 বছৰৰ আগত বা 75 বছৰৰ আগত কাকডোঙা নদীত এখনো দলং নাছিল। গতিকে যোৰহাটৰ পৰা কাকডোঙালৈ, মানে যোৰহাটৰ পৰা গোলাঘাটলৈ মাল সৰবৰাহ কৰিব পৰা নাছিল। একেবাৰে থিতাতে গোলাঘাট, নাহৰণি, বাতিপৰীয়া অঞ্চলতে ডেক আছে, তেওঁলোকে কৰিছিল। কিন্তু কাকডোঙা নদীখন থকাৰ কাৰণে তেওঁলোকৰ হেঙাৰ হৈছিল, কাৰণ কাকডোঙা নদীখন পাৰ হ'বৰ কাৰণে নাও আছে। গতিকে নাৱেদি তেওঁলোকে গছবিলাক পাৰ কৰিব নোৱাৰিছিল। যিহেতু সেই সময়ত সাঁচি গছ কাটিলে পুলিচে খেদি খেদি ধৰে, মানে ফৰেষ্টাৰে খেদি খেদি ধৰে। গাড়ীত নিয়াৰ কোনো প্ৰশ্নই নাহে, কাৰণ নদীখনেদি নি গাড়ী পাৰ কৰিব নোৱাৰে। কিন্তু এতিয়া কেওটা সুবিধা হ'ল। এক হ'ল কাকডোঙাৰ ওপৰত অলেখ দলং হ'ল। 2 নম্বৰ কথা হ'ল এতিয়া চৰকাৰে ইয়াক মুকলি কৰি দিছে যে যেতিয়াই মন যায় তেতিয়াই কাটিব পাৰিব, যলৈকে নিব লাগে তলৈকে নিব পাৰিব। গতিকে কি হৈছে, এতিয়া সাঁচি গছৰ প্ৰচুৰ ব্যৱসায়িক ভিত্তিত কৰিবৰ কাৰণে মানুহ সক্ষম হৈছে। এতিয়া মই যি অঞ্চলত আছোঁ, এই অঞ্চলত ওলাইয়ে যাব নোৱাৰি, ইমানেই সাঁচি গছ, ইমানেই সাঁচি গছ। ফুলনিত সাঁচি গছ, ঘৰৰ পিৰালিত সাঁচি গছ, বাৰীৰ ঢাপত সাঁচি গছ, উভৈ নদী সাঁচি গছ। আৰু ইয়াত গোটেইখিনি আপোনাৰ মিঠা সাঁচি, ভোলা সাঁচি নিচেকে নাই, ভোলা সাঁচি, নেওৰা পেটীয়া সাঁচি নিচেকে নাই, বা অমিতা পিঠীয়া সাঁচি নিচেকে নাই। আছে যিবিলাক মানুহে বেপাৰীৰ পৰা, আঁতৰৰ পৰা পুলি কিনি আনিছে, তেওঁলোকে মস্ত ঠগন খাইছে। মাটি উলিয়াই লৈছে, 1.5 বিঘা 2 বিঘা মাটি উলিয়াই লৈছে, নতুনকৈ সাঁচি গছৰ খেতি কৰিম বুলি ভাবিছে। ইমান পুলি গাঁৱতে পোৱা নাই, গাড়ী লৈ গৈছে, নাম নকওঁ, তেনেকুৱা জেগাৰ পৰা পুলি লৈ আহিছে, ৰোপণ কৰি দিছে, সাৰ জাবৰ দি দিছে, গছ ঠাই ধৰি বাঢ়ি আহিছে। 150-200 জোপা গছ দিওঁ বুলিছে, 1 লাখ। বেপাৰী 1 লাখতকৈ নুঠে, খা এতিয়া। 10-15 বছৰ হ'ল, সাঁচি গছ বিকিব পৰা হ'ল, এতিয়া দাম নিদিয়ে। এজোপাত পাব লাগে 4 লাখ, 100-150 জোপাত দিছে 1.5 লাখ 2 লাখ। আপুনি মই এনে বিপদত নপৰিবৰ কাৰণে এই চেনেলটো চাব লাগে। এই কাৰেণ্ট আছাম, এই চেনেলটো এই কাৰণেই চাব লাগে যাতে আমি ভৱিষ্যত মহা বিপদত নপৰোঁ। সেইটোৱে মই আপোনাসকলক জ্ঞাতাৰ্থে সদায় কৈ আছোঁ যে কোনো কাৰণত আপোনালোকে সাঁচি খেতি কৰিলে ভোলা সাঁচি, অমিতা পেটীয়া সাঁচি, নেওৰা পেটীয়া সাঁচি, এই 3টা মুখ্যতঃ আপুনি লগাব। আপুনি যিটো নেওৰা পেটীয়া সাঁচি, সেইটো ধৰা পৰিব গছজোপাৰ যেতিয়া বয়স 12 বছৰ 14 বছৰ হ'ব। অমিতা পেটীয়া সাঁচিটো আপোনাৰ ধৰা পৰিব যেতিয়া আপোনাৰ গছডাল বিকিব পৰা হৈ মাছৰ বাকলিৰ দৰে চকলা চকল হৈ পৰিব স্কিনটো। কিন্তু মিঠা সাঁচি আৰু ভোলা সাঁচি, এই দুটা আমাৰ চকুত ধৰা পৰিবই। কোনো কাৰণত আপুনি মিঠা সাঁচি আৰু ভোলা সাঁচিৰ চিনাক্ত কৰাত বিফল নহয়। যদি
কাৰেণ্ট আছামৰ চেনেলটো আপুনি ইচ্ছা বা অনিচ্ছাকৃতভাৱে এদিন প্ৰৱেশ কৰিছে। কাৰণ মই এই কথাটো সদায় কৈ আহিছোঁ যে যিবিলাক পাত 6 ইঞ্চি দীঘল হ'ব, 6 ইঞ্চি পাতবিলাকৰ দৈৰ্ঘ্য হ'ব লাগিব 6 ইঞ্চি। পুলিয়েই হওক ডাঙৰেই হওক, চিধা কথা 6 ইঞ্চি হ'বই লাগিব। যদি কচি পাতৰ দৰে বহল হৈ যায়, আম পাত কঁঠাল পাতৰ দৰে যদি বহল হৈ যায়, গুৰিটো যদি ধুৰুহা হৈ যায়, আপোনাক বেপাৰীয়ে ক'ব এই শকতকেইটা নিয়ক, শকতকেইটা নিয়ক, এইকেইটা বাচিবই, হাতেই নিদিব। যিকেইডাল লেও সেও পেঞ্চিলৰ দৰে আগবাঢ়ি গৈছে, লেও সেও ষ্ট্ৰেট, মই দেখুৱাই আছোঁ, ষ্ট্ৰেট গৈছে, পেঞ্চিল টাইপ, গুৰিৰ পৰা ওপৰলৈকে সমান। তাৰ প্ৰথম ডালটো য'ত ওলাইছে তালৈকে সমান। গুৰিৰ পৰা পুলিটোৰ প্ৰথম ডালটো য'লৈকে ওলাইছে, য'ত ওলাইছে তালৈকে পেঞ্চিলডালৰ দৰে সমান। সেই পুলিটো আপোনাৰ 60 ফুট ওখ হওক, 80 ফুট ওখ হওক, সমান হৈ যাব। আপোনাৰ 120 ফুট ওখ হ'ব, 120 ফুটেই আপোনাৰ সমান। অকল্পনীয়, অবিশ্বাস্য। কিন্তু চাওক, এইটো পুলি দেখুৱাই আছে, এই পুলিটো মই দেখুৱাই আছোঁ চাওক, সেই চাংখনৰ তলৰ পৰা সেই পুলিটো চাওক, সমান। এই পুলিটোৰ 25 ফুটৰ কম নহয়, এই পুলিটো 25 ফুটৰ কম নহয়। মই অকণমান জুম কৰি দেখুৱাইছোঁ। সেই ডাঙৰ পুলিটো যে দেখি আছে গছডাল, সেই তাৰ দাঁতিত এই অকণমান হালি থকা পুলিটো চাওক, একেবাৰে গুৰিৰ পৰা দেখিছেনে, তললৈ আৰু আছে, চাংখনৰ তললৈ আৰু আছে, ওপৰলৈকে চাওক আপুনি, ষ্ট্ৰেট পেঞ্চিলডালৰ দৰে সমান, বৰ বেছি 2 ইঞ্চি কম হ'ব। তাৰ শেষৰ ওপৰত যিটো ডাল আছে সেই ডালটোলৈকে সমান। এইটো এটা আপোনাক আজি নতুন তথ্য দিছোঁ। যিহেতু ইমান সময়লৈকে আপুনি ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আছে, গতিকে কোনোবাই যদি লৰালৰিকৈ শেষ কৰিবৰ কাৰণে স্কিপ কৰি দিছে, তেখেতে এইটো নাপায়। এইটো পাবৰ কাৰণে তেখেতে আকৌ কেইবাটাও ভিডিঅ' চাব লাগিব, কাৰণ কোনোবা এদিন এই কথাখিনি ভিডিঅ'টোৰ প্ৰথমতে থাকিব, আকৌ একেখিনি কথাই ক'ব লাগিব, কোনোবা এদিন শেষত থাকিব। মানে কথাটো হ'ল, মোৰ এতিয়া এই ভিডিঅ'টো বহুত হাজাৰ মানুহে চায়, বহুত হাজাৰ মানুহে এই কাৰেণ্ট আছাম চেনেলটোত বহুত হাজাৰ মানুহে ইতিমধ্যে সোমাই পৰিছে, আৰু তেখেতসকলক মই কথাখিনি জনাবই লাগে। এই ভিডিঅ'টো হয়তো 200জন মানুহে চাব, 800 মানুহ থাকি যাব, গতিকে তেখেতসকলৰ কাৰণেও মই আকৌ বনাব লাগিব। এসপ্তাহ বা 15 বা এমাহৰ পিছত আপুনি হয়তো নাচায়, কাৰণ আপোনাৰ কোৰ্চ ফিনিছ হৈ যাব, তেতিয়া তেখেতসকলে চাব। এইটো এটা দেখুৱাইছোঁ চাওক। আচ্ছা, মই আচলতে বহুত আঁতৰৰ পৰা কৰি আছোঁ কামটো। মই আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাম, বহুত ভাল ভাল সাঁচি গছ দেখুৱাম, 5 ফুট গোলাই সাঁচি গছ দেখুৱাম আপোনাক। তলতো 5 ফুট, ওপৰতো 5 ফুট, তলতো 5 ফুট, ওপৰতো 5 ফুট। এইটো হ'ল মিঠা সাঁচিৰ লক্ষণ। আপোনালোকে পুলি কিনিবলৈ সাজু হৈছে, মই জানো। আপোনালোকে এইবাৰ পুলি কেইটামান ৰুম বুলি ভাবিছে, পুলি ক'ত আছে আপোনালোকে খবৰো কৰিছে, সম্ভেদো পাইছে, যাবও, বা আপোনালোকক ঘৰতে আনি কোনোবাই দিবও, কাৰণ আজিকালি মটৰ চাইকেলতো সাঁচি পুলি লৈ ফুৰা দেখা পাইছে। কিন্তু আপুনি পুলিটো তেনেকৈয়ে চিলেক্ট কৰিব, পাতখিনি দীঘল দীঘল, গছডাল পেঞ্চিল টাইপ, একেবাৰে গুৰিৰ পৰা প্ৰথম ডালটোলৈকে সমান পুলিটো আপুনি ৰুৱক। আপোনাৰ লাখ টকা সেই পুলিটোত 10-15 বছৰৰ ভিতৰতে আপুনি লাখ টকা পাব। কিন্তু পুলিটো ৰুই পেলাই আপুনি বহি থাকিলে নহ'ব নহয়।
পুলিটো ৰুব লাগিব ৰ'দ পৰা জেগাত, কাৰণ তেতিয়াহে ইয়াৰ সালোক সংশ্লেষণ হ'ব। যিমানেই ৰ'দ পাব সিমানেই গছজোপা শক্তিশালী হ'ব। নহ'লে আপোনাৰ কং কংকৈ পুলিটো হৈ গুচি যাব, ভাগি থাকিব। যদি বান্দৰ আছে কথাই নাই, আপোনাৰ পুলি ওপৰলৈ যাবলৈকে নিদিয়ে, জঁপিয়াই জঁপিয়াই ভাঙি পেলাব। খাচী খেতিয়কসকলৰ এইটো এটা প্ৰধান সমস্যা হৈছে যে বান্দৰে আহি পেলাইনি খাচী পুলিবিলাক ভাঙি পেলাইছে। একো নাই, সিহঁতে জঁপিয়াই জঁপিয়াই আগবিলাক ভাঙি দিছে। যদি 40-50 ফুট ওপৰত ভাঙিছে কোনো অসুবিধা নাই। যদি 20 ফুট পুলিটো ভাঙি দিছে তেতিয়াহ'লে এইটো এটা প্ৰচণ্ড ক্ষতি হৈছে। কাৰণ 1 ফুট সাঁচি গছৰ দাম লাখ টকা। 1 ফুট, কাৰণ 1 ফুটতে ওলাই যাব আপোনাৰ 10 গ্ৰাম বা 15 গ্ৰাম ধূনা। 1 ফুটত, এফুট কাঠত যদি ফুটি থাকে, মই ফুটিৰ জাতখিনিৰ বিষয়ে আপোনালোকক অৱগত কৰিম, কাৰণ আপোনাক সেইখিনি কথা কৈ থকা নাই কেলৈ আপুনি জোৰ কৰি আনি খাচী গছত যিটো পোক দৰকাৰী সেইটো আপুনি লগাবহি নোৱাৰে। গতিকে আপোনাক সেইটো কথা মই কোৱা নাই। যে মই এতিয়া কৈ আছোঁ, যদি আপুনি ৰ'দ নপৰা জেগাত লগাই দিয়ে তেতিয়া পুং পুংকৈ খাচী গছডাল ডাঙৰ হৈ যাব, ওখ হৈ যাব, খুব ওখ হৈ যাব, কিন্তু বেকা হৈ আহিব। বেকা হৈ নাহিবলৈ কি কৰিব এতিয়া? আপুনি মিঠা খাচী বাচি আনিলে, আপুনি এতিয়া বেকা হৈ নাযাবৰ কাৰণে কি কৰিব? আপুনি ৰ'দতে ৰুইছে, আপোনাৰ সি মজবুত হ'ব, শক্তিশালী হ'ব, সি ভাগি নাযায়। একেলগে আপুনি 5টা ৰুই দিয়ক, মিনিমাম 5টা ৰুই দিয়ক। কিমান জেগাত? ইটোৰ পৰা সিটোৰ দূৰত্ব কৰিব এফুট দূৰত্বত আপুনি ঘূৰণীয়াকৈ 5টা বা 6টা পুলি আপুনি ৰুই দিয়ক। আৰু এটা পাৰিলে ঘৰা দি সংৰক্ষণ কৰি ৰাখক, কাৰণ ছাগলীয়ে খুব খায়। ছাগলী যদি মুখ লাগে তেতিয়া গ্ৰ' কৰিব নোৱাৰে। আৰু আপুনি ঘৰাটোৰ দাঁতিয়ে দাঁতিয়ে যিমান পাৰে শুকান গোবৰ দি দিয়ক, ব্ৰইলাৰ গোবৰ দি দিয়ক, ৰাসায়নিক সাৰ ভুলতো নিদিব। বহুত মানুহে ৰাসায়নিক সাৰ দিছে, পস্তাইছে। এখন খাচী বাগানত 100 জোপা 150 জোপা ইমান পুলি মৰি গৈছে যোৱা বছৰ। এইবছৰ নমৰে দিছে। এইবছৰ বহুত মানুহে গম পাই গ'ল যে এইটো ৰাসায়নিক সাৰ দিয়াৰ কাৰণে হৈছে। 2 নম্বৰ কথা, এইবাৰ ৰাসায়নিক সাৰ মানে ইউৰিয়াটো পাবলৈকে নাই। ডাঙৰ সমস্যা। এতিয়া বাগানত যেতিয়া খুব মেনিয়ৰ মাৰিব সময় হৈছে, সেই সময়তে মাৰ্কেটত ইউৰিয়াটো নাইকিয়া হৈ গৈছে। গতিকে এইবাৰ ইউৰিয়া মাৰিব পৰা নাই। 2 নম্বৰ কথা হ'ল, বতৰেও এইবেলি সাংঘাতিক পইমাল কৰিছে। যেতিয়া বৰষুণ দিছে, মুষলধাৰে বৰষুণ দিছে, আৰু যেতিয়া বৰষুণ নাই একেবাৰে ধূলি। এতিয়া বাগানবিলাক ধূলি হৈ গৈছে। ইমানেই বৰষুণ নাই, একদম ধূলি। বাগানত কোৰ মাৰিব নোৱাৰে, এতিয়া ধূলি হৈ গৈছে। গতিকে বাতাবৰণ বহুত সলনি হৈ গৈছে। হয়তো অলপ দিনৰ পিছত খাচী খেতি নোহোৱাই হৈ যাব। নোহোৱা মানে 2টা কাৰণত নোহোৱা হৈ যাব। এক হ'ল, সৰু সৰু পুলিবিলাক কাটি লৈ গুচি গৈছে, দমে দমে কাটি নিছে, আপোনাৰ বেয়া লাগি যাব। এই যে সৰু সৰু পুলিবোৰ কাটি লৈ গুচি গৈছে, গতিকে খাচী গুটি পাবলৈ নাইকিয়া হ'ব। এতিয়া যেনেকৈ আমাৰ অঞ্চলত উভৈ নদীৰ খাচী পুলি ৰুবই নালাগে, গোটেই খাচী তলত খাচী গছেই হয়। ফুটুকা গছ গজাদি গজি আছে, জাৰ্মনী গছ গজাদি গজি আছে, মানুহে কাটিয়ে পেলায় কিছুমানে। ইমান হৈছে। কিন্তু আৰু কিছুদিন আছে যে সেইবিলাকত খৰি লৰা দি ৰুই গৈছে। এতিয়া খাচী পুলিবোৰ খৰি লৰা দি লৈ গৈছে। 1000 টকা দি পেলাই 10-12ডাল গছ কাটি লৈ গুচি গৈছে। মানে মানুহৰ নিদিলেও উপায় নাই, গোটৰ পইচা দিব লাগে নহয়, বা কাৰোবাৰ পৰা ধাৰ কৰি থৈছে, ধাৰ দিব লাগে নহয়, মানুহবিলাকৰ উপায় নাই। এতিয়া আনকি চৰকাৰী চাউলকেইটাও বিকি দিয়ে। কাৰণ চৰকাৰী চাউলবিলাক কি হৈছে, কিছুমান নাপাবলগীয়া মানুহেও পায় ন। যাৰ খেতি আছে, 5 পুৰা খেতি কৰে, আকৌ চৰকাৰী চাউলো পায়। গতিকে সেই ক'ত চৰকাৰী চাউল খাব? চৰকাৰী চাউলখিনি বিকিয়ে দিয়ে 25-30 টকা কেজিকৈ, কাৰণ গোট আছে নহয়। গোটবিলাকতো বহুত ভাল বস্তু। গোটবিলাকেই মানুহ এঘৰত উন্নতিৰ প্ৰধান কাৰণ হৈ পৰিছে।
কাৰণ 10,000 টকা আপোনাৰ লোন এটা লৈ লৈছে বছ, তাৰপিছত সপ্তাহত সাঁচি গছ কাটি কাটি বিকি দি আছে আৰু অসুবিধা নাই। কিন্তু এটা ভয়ংকৰ বিপদত আমি পৰিম যে সাঁচি গছ নাইকিয়া হৈ যাব। গতিকে হেল্ল' বন্ধু, আমি আনৰ কথা চিন্তা কৰাতকৈ নিজৰ কথা চিন্তা কৰোঁ। 10 জোপা 20 জোপাকৈ আমাৰ বাৰীখনত ধাপে ধাপে 1000 জোপামান লগাই থওক। 1000 জোপামান যদি আপুনি সাঁচি গছ ভালকৈ কৰিব পাৰে, আপোনাৰ 5 জেনেৰেশ্যনে বহিয়ে খাব পাৰিব। বুঢ়া কালত আপোনাৰো কাৰো মুখলৈ চাবলগীয়া নহ'ব। 3 লাখ 4 লাখ এজোপা আনে কি পাই থওক, আপুনি কিন্তু মোটা অংকৰ টকা পাব। কাৰণ আপুনি মোৰ চেনেলটোত আহিল, কাৰেণ্ট আছাম চেনেলটো চালে, আপুনি নজনা কথাখিনি জানিলে। কাৰণ এইখিনি কথা মই যদি আপোনাক নজনাওঁ কোনে জনাব? আপুনিতো কোনো কিতাপত নাই, এই কথাখিনি আপোনাৰ সমাজ অধ্যয়নতো নাই, বুৰঞ্জী বিজ্ঞান ভূগোলতো নাই, ভাগৱত ঘোষাতো নাই। মহাভাৰতখন পঢ়িলে তাত অকণমান অনুজ্ঞাই গৈছে, তাকো আপোনাৰ সাঁচি গছ বুলি ক'তো উল্লেখেই নাই, অগৰু বুলি কৈছে। অগৰু মানে কিন্তু সাঁচি গছ। অগৰু বুলি আপুনি য'ত পাইছে, কীৰ্তনতো আছে, ঘোষাতো আছে, ভাগৱততো আছে, অগৰু বুলি আছে। গতিকে আপুনি পাইহে গৈছে। সেইখিনি কথা বাৰে বাৰে শংকৰদেৱে কৈ গৈছে, কিন্তু অগৰু বুলি ক'লে। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ। এইটো কাৰণেই আপোনালোকক ভাল লাগিছে যে স্কিপ নকৰাকৈ ইমান সময়লৈকে মোৰ লগত যে আলোচনা কৰি আছে, মোৰ কথাখিনি শুনি আছে। এতিয়া আপুনি নীৰৱে থকা সময় নহয়, এটা কমেণ্ট কৰক, বেল আইকনটো ক্লিক কৰক, ছাবস্ক্ৰাইব কৰক, এই লাইক কৰক। গুড। আপুনি যদি লাইক কৰিছে তেতিয়াও মই ভাল পাইছোঁ নহয়। ইমানখিনি সময় দিলেই আঙুলিটো লগাই দিবলৈ, লাইকত আঙুলিটো লগাই দিবলৈ, বুঢ়া আঙুলিটোতে লগাই দিয়ক আঙুলিটো। মৰম চেনেহৰ মাজেদি কথাখিনি পাতিছোঁ, বেয়া নাপাব দেই, একেবাৰে বেয়া নাপাব। যদি কিবা আপোনাৰ বুজাত, মোৰ কথাখিনি বুজাত যদি ভুল হৈছে, আপুনি মোক কমেণ্ট কৰি কৈ দিয়ক যে এই কথাটো বুজা নাই, মই ধুনীয়াকৈ আপোনাক বুজাই দিম। যদি আপোনাৰ ঘৰত 5 ফুট 6 ফুট গোলাই সাঁচি গছ 15-20 জোপা আছে, মোক মাতক, গৈ দিম। কিন্তু এজোপাৰ কাৰণে মই নাযাওঁ, কাৰণ আপোনাৰ গছজোপা ঘৰ ক'ত মই ক'ব নোৱাৰোঁ, কিমান আঁতৰলৈ গুচি যাব লাগিব। গতিকে মই কথা নিদিওঁ। থাউকতে যদি হ'লহেঁতেন বেলেগ কথা, কাৰণ মোক সাধাৰণতে এই লোকেলৰ মানুহে নামাতে। কেলৈ নামাতে? আমাৰ একো ক'বই নিদিয়ে। মোক মাতিবলৈ হ'লে আঁতৰৰ মানুহে মাতিব লাগিব। মানে এইফালে দেৰগাঁও মানে কিছু অঞ্চল, কাকডোঙাৰ আশে পাশে এই জেগাখিনিত নাই। বৰহোলাত নাই। এই আপোনাৰ তিয়কৰ কিছু অঞ্চলত নাই। অৱশ্যে তিয়কত কিন্তু আগতে ডেগ আছিলে দেই, আজিকালি আছে নাই ক'ব নোৱাৰোঁ। এতিয়া তেনেকুৱা জেগাবিলাকলৈ মোক মাতিব। আপুনি তিয়কলৈ যদি গুচি যাওঁ, মোৰ 1000 টকা খৰচেই হ'ব। গতিকে আপোনাৰ তিয়কলৈ মোৰ যাবলৈ অসুবিধা হ'ব। যদি আপোনাৰ ঘৰত 15 বা 20 জোপা গছ আছে, তেতিয়া মই 2জন মানুহ লৈ গুচি গ'লোঁ, আৰু মই গ'লোঁ 3জন মানুহ গুচি গ'লোঁ, বছ কাম হৈ গ'ল। ধুনীয়াকৈ আপোনাৰ খাই বৈ আপোনাক এজোপা গছতে দেখুৱাম, গোটেইখিনি গছত কামখিনি কৰি নেদেখুৱাওঁ। কোনোবা জোপাত গজাল মাৰি দেখুৱাম, কোনোবা জোপাত আপোনাৰ শাল মাৰি দেখুৱাম, বা একেজোপাতে বিভিন্ন কামখিনি কৰি দেখুৱাই দিম। আপোনাৰ তেতিয়া এদিনতে আপোনাৰ গোটেই আইডিয়াখিনি আহি যাব। কিন্তু মই ঘাপ নিদিওঁ। ঘাপ দিয়াৰ প্ৰচেছটো মই ক'ৰবাত হয়তো ভাল বুলি আপোনাক কৈ দিবও পাৰোঁ, কিন্তু আজি আকৌ কৈ দিছোঁ যে ঘাপ দিয়াৰ প্ৰচেছটো বেয়া। কেলৈ? ঘাপ দিয়াৰ পিছত আপুনি চেক বুজি থাকিব লাগিব কোন সময়ত তাৰ মুখাখন বন্ধ হ'ব। যদি কেনেবাকৈ সেই টাইমলিত বস্তুটো আপুনি ধৰিব নোৱাৰে থাপ মাৰি, তেতিয়াহ'লে কি সৰুটো গুচি যাব। যেনেকৈ আপোনাৰ এই ভাওনাবিলাকত জাঠিপাত দলি মাৰি দিয়ে আৰু সিজনে থাপ মাৰি ধৰি লয় ন, সেই যে অকণমান যদি থাপ মৰা দেৰি হৈ যায়, কিন্তু জাঠিপাত পাৰ হৈ গুচি যাব। ঠিক তেনেকৈ ঘাপৰ মালবিলাক তেনেকুৱা, একেবাৰে স্পট মানে ধৰি ল'ব লাগিব যে হ'ল, গছ কাটিব লাগিব। আৰু কটাৰ তাৰো প্ৰচেছ আছে। আপোনাৰ গোটেই গছডাল কাটি পেলাব নালাগে নহয়। আপোনাৰ 6 ইঞ্চি ঘাপটোৰ পৰা 6 ইঞ্চি উঠাই লৈ গুচি গ'ল, আকৌ পাছৰ পৰা আকৌ 6 ইঞ্চি উঠাই লৈ গুচি গ'ল। এনেকৈ গছডালৰ পৰা মালটো উঠাই নিব পাৰে। কিন্তু সেইখিনি আমাৰ ইয়াত নকৰে। কেলৈ? আমাৰ ইয়াত উভৈ নদী। চাইকেলখন বা মটৰচাইকেলখন লৈ ওলাই আহিছে,
এটা পুতি দুটা পুতি থকা গছ বৰাবৰ লৈ গুচি গৈছিল। সাঁচি বেপাৰী পাছে পাছে মানুহ লাগি ফুৰে, এইডাল নিয়া সেইডাল নিয়া সেইডাল নিয়া, মানে ঘনত্ব আছে, পুলি বেছি আছে। 10ডালত 1000 দিলেও মানে জঁপিয়াই থাকে কিছুমান মানুহ। চিধাই মানে গ'ল আৰু ক'লৈ গ'ল আৰু 1000 টকা পোৱাৰ পিছত তাক আপুনি 3 দিনমান সেই কমিটি কৰিব। এনেকুৱা মানুহো আছে। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আজিলৈ আহোঁ, আকৌ লগ পাম, ধন্যবাদ।